সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত এপ্লিকেশ্যন কৰিছে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ কাৰণে, এতিয়া কিন্তু যিসকলে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে সকলোৰে একাউণ্টত কিন্তু অহাকালি সেলফ হেল্প গ্ৰুপত 10,000 টকাটো সোমাই যাব। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ 10,000 টকাটো সোমাই যাব। যদি আপোনালোকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত এপ্লিকেশ্যন কৰিলে সকলোৱে কিন্তু এইটো আঁচনিৰ পইচা 10,000 টকাটো লাভ নকৰিব। এতিয়া কোনসকল লোকে এইটো আঁচনিৰ 10,000 টকাটো লাভ কৰিব আৰু যদি আপোনালোকৰ 10,000 টকা পোৱাৰ নিউ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে পইচা নাপাব পাৰে। এতিয়া কেনেকৈ আপোনালোকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত 10,000 টকা পোৱাৰ নতুন লিষ্টটো চেক কৰিব আৰু আপোনালোকে 10,000 টকাটো পাব নে নাপায়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত এপ্লিকেশ্যন কৰিছে 10,000 টকা পাৰ ফৰ্মটো জমা দিছে, এতিয়া কিন্তু আপোনালোকৰ ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো DBT লিংক আছে নে নাই, অথবা আপোনালোকৰ যদি সেলফ হেল্প গ্ৰুপ আছে আপোনালোকে অনলাইনত চেক কৰিব লাগিব যে আপোনালোকৰ নামটো এভেইলেবল হৈ আছে নে নাই। যদি আপোনালোকৰ নামটো সেলফ হেল্প গ্ৰুপত এভেইলেবল নাথাকে অনলাইনত, তেনেহ'লে কিন্তু আপোনালোকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ নকৰিব। আপোনালোকে ফাৰ্ষ্ট আপোনালোকে লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো সেলফ হেল্প গ্ৰুপৰ লিষ্টত আছে নে নাই আৰু আপোনালোকৰ নামটো এভেইলেবল হৈ আছে নে নাই আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো এভেইলেবল হৈ আছে নে নাই, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট সেইটো ভিডিঅ' চাই আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো এভেইলেবল হৈ আছে নে নাই। যদি আপোনালোকৰ নামটো এভেইলেবল হৈ আছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ 10,000 টকা পোৱাৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰিব, আপোনালোকে কোনোমতে চাৰ্চ কৰিব MMUA লিখি চাৰ্চ কৰিব, তাত কিন্তু অপশ্যন আহি যাব। আপোনালোকে তাৰ পৰা সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ লিষ্টটো চাব পাৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নাম লিষ্টত আহিছে, বহুতে মানুহে কিন্তু লিষ্টত নাম থকা সকলোৱে কিন্তু সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব। এইবাৰ কিন্তু যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ কৰে তেনেহ'লে কিন্তু আপোনালোকৰ ফাৰ্ষ্ট একাউণ্টটো DBT লিংক আৰু আধাৰ কাৰ্ড লিংক থাকিব লাগিব। বহুতৰে একাউণ্ট কিন্তু DBT লিংক নাই, সেইকাৰণে কিন্তু 10,000 টকাটো লাভ নকৰিব। এতিয়া আপোনালোকে যদি লিষ্টটো চাই যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনাৰ একাউণ্টটো DBT লিংক হৈ আছে নে নাই। যদি DBT লিংক নাই তেনেহ'লে আপোনালোকে লাভ নকৰিব। আপোনালোকে যদি DBT লিংক নাই তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ মোবাইলৰ পৰা DBT লিংক কৰিব পাৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰক। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অহাকালি 10,000 টকাটো সোমাই যাব। তাৰপিছত আপোনালোকে ফাৰ্ষ্ট চাব লাগিব যে আপোনাৰ একাউণ্টটো DBT লিংক আছে নে নাই। যদি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনাৰ একাউণ্টটো চেক কৰক যে আপোনাৰ একাউণ্ট DBT লিংক হৈ আছে নে নাই। কেনেকৈ আপোনালোকে DBT লিংক চেক কৰিব মই আপোনালোকৰ নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকৰ 10,000 টকা পোৱাৰ পিছত নাম আহিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অহাকালি 10,000 টকাটো সোমাই যাব।